মিয়াৰ জনসংখ্যা কিমান নাজানে নেকি মানুহে? অসমৰ মানুহে নাজানে নেকি মিয়াৰ জনসংখ্যা কিমান আছে? ইয়াৰ পিছতো এনে এটা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে মিয়াক টানি অনাৰ উদ্দেশ্যটো কি? আগন্তুক যি সেন্সাস হ'ব তাত মিয়াৰ জনসংখ্যা বৃদ্ধি হ'ব, মিয়াক প্ৰেছাৰত ৰাখিব লাগে। আৰে ভাই, মিয়াক প্ৰেছাৰত কোনে ৰখা নাই? মিয়াক আগতেও প্ৰেছাৰত ৰাখিছিলে, আজিও প্ৰেছাৰত আছে। বিজেপি আহিছে বুলিয়ে যে মিয়া প্ৰেছাৰত আছে তেনেকুৱা নহয়। কংগ্ৰেছ যেতিয়া আছিলে চৰকাৰত তেতিয়াও মিয়া প্ৰেছাৰত আছিলে। কংগ্ৰেছ থকা সময়তো ডি ভোটাৰৰ সমস্যাত জৰ্জৰিত আছিলে, বিদেশী সমস্যাত জৰ্জৰিত আছিলে। আজি বিজেপি অহাৰ পিছতো মিয়া সেই প্ৰেছাৰতেই আছে। গতিকে মিয়াৰ নামত যে আপোনালোকে জুবিন গাৰ্গৰ যি তদন্ত প্ৰক্ৰিয়া বা জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা যি সম্প্ৰীতিৰ এক বাতাবৰণ, সেয়া আপোনালোকে নাইকিয়া কৰিব বিচাৰিছে, এই কথাষাৰ সকলোৱে বুজি পায়। আৰু এই কথাষাৰ বুজি পাই বাবেই স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজৰ তলত, ভিডিঅ'ৰ তলত, নিউজৰ তলত ইমান গালি পাৰি আছে মানুহে, ইমান সমালোচনা কৰি আছে যে এনেকুৱা এটা পৰিস্থিতি আপোনালোকে বেলেগ ফালে টানি নিনিব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিগৰাকী অতি ডাইনেমিক বুলি কোৱা হয়, সেই নেতাগৰাকীয়ে মিয়াৰ নামত গোটেই জীৱন ৰাজনীতি কৰিবলৈ যেন এক পণ গ্ৰহণ কৰিছে। মোগলৰ পৰা আৰম্ভ কৰি যেতিয়াৰ পৰা বিজেপিত আহিছে তেওঁ মিয়াৰ পিছফালে লাগি আছে। মিয়াৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে, মিয়া খেদাৰ বিৰুদ্ধে তেওঁ কিমান কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰিছে তাৰ কোনো ধৰণৰ উদাহৰণ কিন্তু নাই। কিন্তু বাহনবাজিৰ মাজত বাৰে বাৰে মিয়াক টানি আনি তেওঁলোকে গোটেই অসমীয়া সমাজখনক এক বিভ্ৰান্তৰ দিশে ঠেলি দিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই ঘটনা পুনৰাবৃত্তি কৰিবলৈ বিচাৰিছে।